বৰমাত ৰঙালী বিহু উপলক্ষে UPPL দলৰ মহানুভৱতা EM ৰাকেশ ব্ৰহ্মৰ নিৰ্দেশত বৰমাত টেম্পো ই-ৰিক্সা চালকসকলক দিলে বিহুৰ শুভেচ্ছা। বাক্সাৰ বৰমাত UPPL দলৰ নেতা কৰ্মীসকলে বহাগ বিহু উপলক্ষে ই-ৰিক্সা টেম্পো চালকসকলক জনাই বিহুৰ শুভেচ্ছা। উল্লেখ্য যে মুছলপুৰ পৰিষদীয় সমষ্টিৰ পাৰিষদ তথা EM ৰাকেশ ব্ৰহ্মৰ নিৰ্দেশত আজি বৰমাত বিতৰণ কৰা হয় বিহুৰ সামগ্ৰী। উক্ত অনুষ্ঠানটোত উপস্থিত থাকে UPPL দলৰ নেতা অজয় দাস, মুছলপুৰ UPPL দলৰ ব্লকৰ সাধাৰণ সম্পাদক কৌশিক শৰ্মাকে ধৰি কেইবাগৰাকীও সদস্য। EM গৰাকীৰ কৰ্মত সকলোৱে শলাগ জনায়। ব্যুৰো ৰিপৰ্ট, অৰুণোদয় আছাম। আচ্ছা, আজি মানে আমি ইয়াতে গোটেই বৰমা যিখিনি অঞ্চলত আমাৰ ষ্টেণ্ডবিলাক আছে, চব মেইনলি আমাৰ কি হয়, আমাৰ যিবিলাক বহুতে বেলেগ ধৰণৰ ৰাজনীতি কৰে বা কোনোবাই কিবা বেলেগ বেলেগ কৰে, তো মই আমাৰ ছিষ্টেমটো আমাৰ অলপ বেলেগ। UPPL দলৰ সদায় পৰিৱৰ্তন আৰু এটা একত্ৰিত হৈ থকা আৰু সকলোৱে চলি থকা আৰু সকলোৱে একেলগে লগ হৈ আগবাঢ়ি যোৱা যিটো আমাৰ উদ্দেশ্য, আমাৰ দলৰ সভাপতি ডাঙৰীয়া প্ৰমোদ বড়ো ডাঙৰীয়া চব জেগাতে এটা কথাই কয় যে আমি সকলোৱে লগ হৈ একবাৰত আগবাঢ়ি যাব লাগিব। এতিয়া চাওক, আমি আগবাঢ়াৰ প্ৰয়োজন কি থাকে, আমাৰ কি কৰ্মসংস্থাপনৰ লগত জড়িত হৈ থকা আমাৰ যিখিনি সৰু সৰু চালক আছে, আজিৰ তাৰিখত চাওক টেম্পু চালক, বেটাৰী চালক, ক্ষুদ্ৰ ব্যৱসায়, তো তেওঁলোকক বিশেষভাৱে আমাৰ ছাপৰ্টৰ প্ৰয়োজন থাকে। যাৰ আছে তেওঁলোকতো থাকিবই, কিন্তু বিশেষভাৱে প্ৰয়োজন কাৰ থাকে। আমি বিহু বুলি আজিৰ তাৰিখত বিহুৰ বতৰ, আজি আমি দলীয়ভাৱে আমি এটা প্ৰচেষ্টা কৰিছোঁ যে আমি প্ৰত্যেকজন ক্ষুদ্ৰ ব্যৱসায় হওক, কিবা টেম্পু চালক হওক বা আমাৰ বেটাৰী ৰিক্সা চালক হওক, তেওঁলোকৰ তাতে যাই কিনে যাতে আমি কিবা এটা হ'লেও আমি তেওঁলোকক এটা মনত অলপ হ'লেও উৎসাহ দিব পাৰোঁ। তেওঁলোকে কাৰণ বহুত ফ্ৰাষ্ট্ৰেশ্যনত কাম কৰি থাকে। চাওক, ৰাতিপুৱাই ওলাই আহে 6টা বজাত আৰু কেতিয়া ঘৰত ঘূৰি যায়, কি কাৰণত থাকে, তেওঁলোকৰ কোনো ধৰণৰ একো সময় নাথাকে, আৰু হয়তো বা আমি তেওঁলোকক ঘৰত গ'লে ল'ব নাপাওঁ, তেওঁলোকে কৰ্মৰ লগত ইমানেই ব্যস্ত হৈ যায়। তো গতিকে আমি তেওঁলোকৰ মনোবল আৰু উৎসাহ বঢ়োৱাৰ কাৰণে আমাৰ দলৰ পৰা এইটো ষ্টেপ যে তেওঁলোকৰ ওচৰত আমি নিজে গৈছোঁ, নিজে যাই ষ্টেণ্ডে গৈছোঁ, তেওঁলোকক আমি বিহুৰ শুভেচ্ছা দিছোঁ। আজি এইটো আমি প্ৰচেষ্টা আমি নিজাভাৱে কৰিছোঁ, আৰু এইটো আমাৰ ইয়াত সম্পূৰ্ণভাৱে আমাক সহায় সহযোগিতা আগবঢ়াইছে আমাৰ দলৰ মুছলপুৰ সমষ্টিৰ MCLA তথা EM এক্সিকিউটিভ মেম্বাৰ ৰাকেশ ব্ৰহ্ম ডাঙৰীয়া, কাৰণ তেখেতে এটা বেলেগ ধৰণৰ ষ্টেপত আগবাঢ়ি আছে আগৰ মিটিং, যেনে যিটো আমাৰ আগতে হোৱা নাই, যিটো কৰি যোৱা নাই মানুহে। খালি আমাৰ বহুত দলে ৰাজনীতি কৰিছে কেনেকৈ, ইলেকশ্যনৰ আগত ভোট লাগে কিন্তু কাম একো নকৰে। কাম কৰি কোনখিনি মানুহক প্ৰয়োজন থাকে এইবিলাক চিন্তা চৰ্চা কৰা সময় নাই। ক'ৰ পৰা ভোট আহে, সকলোৱে বেলেগ বেলেগ দলবিলাকে খালি এইটো টাৰ্গেটত থাকে। ক'ত কাজিয়া লগাই দিলে ভোট আহে, ক'ত ৰাতি 200 টকা দিলে ভোট আহে, এইবিলাকত অংক কৰে। কিন্তু সঁচাকৈ চৰকাৰখনৰ প্ৰয়োজন কাক থাকে, বা যিখিনি আমাৰ প্ৰয়োজন থকা ব্যক্তি আজি তেওঁলোকক আমি যদি সহায় কৰি অলপ আগুৱাই নিওঁ, তেতিয়াই আমাৰ জেগাবিলাক ডেভেলপ হ'ব। আমি এনেই কৈ থাকিলে নহয় ডেভেলপ উন্নয়নৰ কথা, আমি সেইমতে কামো কৰি যাই থাকোঁ। আৰু তেওঁ সঁচাকৈ এই কামখিনি তেখেতে কৰিব বিচাৰিছে, তেওঁ সঁচাকৈ বিচাৰে যে উন্নয়নটো হওক, আমাৰ যিখিনি মানুহ তেওঁলোকৰ লগত আমি দলীয়ভাৱে তাত যাওঁ আৰু তেওঁলোককে আমি সহায় আগবঢ়াব পাৰোঁ। এই চেষ্টাটো তেওঁ সদায় অপ্ৰাণ কৰে, আৰু নিজেও ৰাতি 1-2 বজালৈকে তেওঁ মানুহ লগ কৰি সকলোৰে মনোভাৱবিলাক জানি সদায় তেওঁ অপ্ৰাণ কাম কৰি থাকে। আজি তেখেত আমাৰ এজ এ ব্লক ইনচাৰ্জ, মুছলপুৰ সমষ্টিৰ ইনচাৰ্জ হিচাপে তেখেতৰ এটা ইনষ্ট্ৰাকশ্যনো আছিল আমাৰ সমষ্টিৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰীলৈ, আৰু সেই একেলগে আমি আলোচনা হয় এই মৰ্মে আমি এটা ষ্টেপ শুভেচ্ছা দিবলৈ, যিখিনি আমাৰ ক্ষুদ্ৰ ব্যৱসায়, টেম্পু চালক, বেটাৰী চালক, তেওঁলোকৰ আমি কৰ্মস্থানতে যাই কিনে লগ কৰিম, কাৰণ তেওঁলোকক আমি ঘৰত লগ কৰিব নোৱাৰোঁ। বৰ্তমান বৰমা এৰিয়াতে কৰিলোঁ। আমি বৰমা আজি আমাৰ যিখিনি আছিলে, বৰমা VCDC, খাৰুৱা VCDC আৰু কালজাৰ VCDC, এই 3টা VCDCত সংলগ্ন হৈ থকা যিখিনি আমাৰ ষ্টেণ্ড, বেটাৰী ৰিক্সা, টেম্পু আৰু ক্ষুদ্ৰ ব্যৱসায়খিনি, তাতে আমি এতিয়া যাম। এতিয়া অলৰেডি আমি বেটাৰী ৰিক্সা আমি ছেকেণ্ড গেটৰটো কমপ্লিট কৰিলোঁ। আজি টেম্পু ষ্টেণ্ডটো এতিয়া আমি কমপ্লিট কৰি যাম। তেওঁলোকক সম্পূৰ্ণভাৱে যিখিনি আছে আৰু তেওঁলোকক লগ পাইছোঁ আমি কৰ্মজামত, কাৰণ তেওঁলোকক আমি ব্যস্ত কৰি ৰাখিব নোৱাৰোঁ। যিখিনিক লগ পাইছোঁ আমি সেইখিনিকে আমি শুভেচ্ছাটো আমি দি আছোঁ দলীয়ভাৱে।